আজি আপোনালোকলৈ লৈ আহিছোঁ প্ৰফেশ্যনেল ভিডিঅ' এডিটিং কেনেকৈ কৰিব পাৰিব। আজি ব্যৱহাৰ কৰা ছফ্টৱেৰটোৰ নাম হৈছে ফিল্মোৰা। ফিল্মোৰা ছফ্টৱেৰটোৰ A to Z গাইডেন্স আপোনালোকক দি দিম। লগতে কেনেকৈ ইনষ্টল কৰিব, কেনেকৈ ক'ত ছফ্টৱেৰটো পাব, এই গোটেইখিনি ডিটেইলছ এইটো কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব। ফুল গাইডেন্স আপোনালোকক দি দিম আৰু তাৰ ওপৰত ভিডিঅ' প্ৰয়োজন হ'লে কমেণ্ট কৰিব। আমাৰ ভিডিঅ' এডিটিঙৰ ওপৰত কোৰ্চ কৰা হয় মেক্সটেক কম্পিউটাৰত। আজি আপোনালোকক বেছিক নলেজ এটা দিয়াৰ চেষ্টা কৰিম, যাৰ দ্বাৰা ফাৰ্ষ্ট ভিডিঅ' কেনেকৈ এডিট কৰিব আৰু এডিট কৰাৰ পিছত কেনেকৈ এক্সপোৰ্ট কৰিব, A to Z এই ভিডিঅ'টোত পাই যাব। শেষলৈ চাই থাকিব। ফিল্মোৰা ছফ্টৱেৰটো অন কৰাৰ বাবে ফিল্মোৰা বুলি চাৰ্চ কৰিব। ফিল্মোৰা ভাৰ্চনটো হৈছে 9। এই ভাৰ্চনটো আপুনি ঠিক ঠাক হিচাপত ভিডিঅ' এডিটিং কৰিব পাৰিব, যদিও এডভান্স লেভেলত AI লেভেলত আপুনি ইয়াত কিছুমান ফিচাৰ্ছ বা কিছুমান টুল ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিও নৰ্মেল ভিডিঅ' এডিটিং কৰি আপুনি ইউটিউবে হওক বা বিভিন্ন প্লেটফৰ্মতে হওক আপলোড কৰিব পাৰিব। ইয়াত প্ৰথমতে চিলেক্ট প্ৰজেক্ট আহিছে। প্ৰজেক্ট ৰেচিঅ'ত আপোনালোকে 16.9 আৰু 19:16 এইটোতে মেক্সিমাম ভিডিঅ' এডিটিং কৰা হয়। আমি প্ৰথমতে চিলেক্ট কৰিলোঁ, ইয়াত নিউ প্ৰজেক্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছতে এইখন আপুনি কেনভা হিচাপত ইয়াত ইউজ কৰিব পাৰিব। এইটো হৈছে আপোনাৰ প্লেটফৰ্ম। ইয়াত ভিডিঅ' ড্ৰেগ কৰিব পাৰিব, অডিঅ' ড্ৰেগ কৰিব পাৰিব, বিভিন্ন এফেক্ট ড্ৰেগ কৰিব পাৰিব। ইয়াত প্ৰথমতে ইয়াত মিডিয়া আছে, মিডিয়াৰ পৰা ভিডিঅ'টো আনিব পাৰিব, অডিঅ'টো আনিব পাৰিব। তাই টেক্সট লিখাৰ বাবে টেক্সট, ট্ৰানজেকশ্যন আছে, ইফেক্ট আছে, এলিমেণ্ট আছে, স্প্লিট স্ক্ৰীন কৰিব পাৰিব, 2-3টা একেলগে স্ক্ৰীনত ফটো এড কৰিব পাৰিব। ইয়াত প্ৰথমতে আমি মিডিয়ালৈ যাওঁ। বাই ডিফল্ট মিডিয়াটো অন হৈ থাকে। ওপৰত আপুনি ফাইল, এডিট, টুলছ গোটেইসমূহ পাৰিব। এক্সপোৰ্ট কৰিবৰ বাবে এক্সপোৰ্ট পাব বা ইয়াতো এক্সপোৰ্ট কৰিব পাৰিব ভিডিঅ'লৈ কনভাৰ্ট কৰাৰ বাবে। প্ৰজেক্টটো আপোনাৰ ক্লিয়াৰ হৈছে বা ফাইল যায়, নিউ প্ৰজেক্টত ক্লিক কৰি ল'ব পাৰে। প্ৰজেক্টটো বনোৱাৰ সময়ত বা প্ৰজেক্টটো আপুনি নিউ প্ৰজেক্টত ক্লিক কৰি ইয়াতো আপুনি নিউ প্ৰজেক্ট ক্লিক কৰিব পাৰে। এতিয়া আমি ফাইলত গ'লোঁ, ইয়াত ক্লিক কৰোঁ, প্লাছ চিনত ক্লিক কৰিলোঁ। ভিডিঅ'টো আমি লৈ আহিম, যিটো ভিডিঅ' এডিট কৰিব বিচাৰিছোঁ ভিডিঅ'ত আছে। জাষ্ট এক্সাম্পলৰ বাবে আপোনালোকক এটা ভিডিঅ' আমি লৈ আহোঁ। এইটো আছে শ্বৰ্ট ভিডিঅ' এটা লৈ আহোঁ আমি। ইয়াত এইটো ভিডিঅ' লৈ আহোঁ। ঠিক আছে ফ্ৰেণ্ডছ, ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত আহিল। এই ভিডিঅ'টো তললৈ লৈ আহি কিনে আপুনি ইয়াত 30 FPS আৰু 25 FPS দুটাই বেষ্ট হয়। মই বৰ্তমান এইটোত ক্লিক কৰিলোঁ। প্ৰফেশ্যনেল ভিডিঅ' দেখিছে, প্লে কৰি চাব পাৰিব। ভিডিঅ'টোৰ এটা অংশ কাটিব বিচাৰিছে, যদি ইয়াৰ পৰা কাটিব বিচাৰিছে যদি চাই ল'ব। যদি ছাপ'জ তলত আমাৰ অডিঅ'ৰ বাবে ডাইৰেকশ্যন দি দিছে, দেখিছে ইয়াত অডিঅ'ৰ কাৰণে, আৰু এইটো হৈছে ভিডিঅ'। অডিঅ'টো কণ্ট্ৰল কৰাৰ বাবে প্ৰথমতে আপোনালোকক অডিঅ' কণ্ট্ৰলটো দেখুৱাই দিওঁ। ইয়াত ক্লিক কৰিব, অডিঅ'ত এডজাষ্ট কৰিব পাৰিব এনেকৈ। নহ'লে ইয়াত ৰাইট ক্লিক কৰি এডজাষ্ট অডিঅ'ত ক্লিক কৰিব পাৰিব। অডিঅ'টো এনেকৈ এডজাষ্ট কৰিব পাৰিব। নইজ ৰিমুভ কৰাৰ বাবে ইয়াত ক্লিক কৰিব, অ'কেত ক্লিক কৰিব। এতিয়া ভিডিঅ'টো যদি আপোনালোকে এইটো অংশ কাটিব বিচাৰিছে, তেতিয়াহ'লে ৰাইট ক্লিক কৰি বা এইটো দেখিছে কেচিৰ চিন এটা আছে, তাত ক্লিক কৰি পেলাইও পাৰিব। বা ইয়াত শ্বৰ্টকাটটো দেখিছে Ctrl+V প্ৰেছ কৰি পেলাইও পাৰিব। ক'লৈ কাটিব বিচাৰিছে এইটো মুভমেণ্ট কৰিব, য'ত নিব বিচাৰিছে এই লাইনটো থৈ দিব, তাত Ctrl+V বা কাটত ক্লিক কৰিব, কাট হৈ যাব। এতিয়া মাজৰ অংশ নোহোৱা কৰিব বিচাৰিছে যদি ইয়াত ক্লিক কৰি ডিলেটত ক্লিক কৰিব, নোহোৱা হৈ যাব। ঠিক আছে। এতিয়া অডিঅ' এড কৰিব বিচাৰে, কাট কৰাটো নিশ্চয় বুজি পাইছে। কাট কৰিব লাগিলে বিশেষ একো প্ৰব্লেম নাই। ক্লিক কৰিব, Ctrl+V বা ইয়াত ক্লিক কৰিব, নেক্সট অংশটোত লাগিলে ইয়াত ক্লিক কৰিব, আৰু নেক্সট কাটিব বিচাৰিছে চিলেক্ট কৰি কাট কৰিব পৰা ভিডিঅ'টোত চিলেক্ট কৰি নেক্সট ডিলেটত ক্লিক কৰিব। ঠিক আছে। এতিয়া অডিঅ' এড কৰিব লাগিলে অডিঅ'ত ক্লিক কৰক। মাই মিউজিকত ক্লিক কৰি কম্পিউটাৰৰ পৰা অডিঅ' এড কৰিব পাৰে। বৰ্তমান মোৰ তাত অডিঅ' নাই। এড কৰি কিনে ছাপ'জ ইয়াৰ পৰা ল'লোঁ, এড কৰিলোঁ,
ইয়াত ড্ৰেগ কৰিলোঁ এনেকৈ ড্ৰেগ হৈ যাব প্লে কৰিব বিচাৰিছোঁ যে প্লে হৈ যাব ঠিক আছে মই বৰ্তমান অডিঅ'টো যদি বাকী অংশ কাটিব বিচাৰে সিলেক্ট কৰিব ক্লিক কৰিব এইটো ক্লিক কৰক ডিলিট কৰি দিয়ক অডিঅ'টো কাটা গৈছে এইটো অডিঅ'টো আনিলোঁ তাৰপিছত টেক্স আনিব বিচাৰিছে যদি ইয়াত ক্লিক কৰি যিটো আপোনাৰ ষ্টাইল ভাল লাগিছে তাত ক্লিক কৰিব যিটো ঠাইত দিব বিচাৰিছে প্ৰথমতে দি দিব তাত ডাবল ক্লিক কৰি আপুনি অডিঅ'টোৰ ডাবল ক্লিক কৰি কিনে ষ্টাইলটো চেঞ্জ কৰিব পাৰিব লগতে অডিঅ'ৰ টাৰ্চ বুলি লিখি দিওঁ ইয়াত সিলেক্ট কৰি সাইজটো ইয়াত ডাঙৰ কৰিব পাৰিব এনেকৈ আপোনালোকে ভিডিঅ' এটাত টেক্সট আনিব পাৰিব ওকেত ক্লিক কৰিব ষ্টাইলিছ টেক্সট দিব বিচাৰিছে যদি এনেকৈ দিব পাৰিব নেক্সট ওকেত ক্লিক কৰিব আহি গৈছে আৰু টেক্সটটো এৰিয়াটো কিমান দিব বিচাৰিলে কলৈ দিব বিচাৰিছে যদি ইয়াত পাই যাব প্ৰেছ কৰিব আহি যাব ইয়াত দেখিছে উইথ ষ্টাইলৰ লগত নেক্সট ট্ৰানজেকশ্যনত ক্লিক কৰি ট্ৰানজেকশ্যন শব্দটোৱে কি বুজাইছে যিটো আপোনাৰ ইয়াত আপুনি কাট কৰিছে স্লিপ কৰিছে এই দুটাৰ মাজত আপুনি ট্ৰানজেকশ্যনৰ দ্বাৰা আৰম্ভণি কৰিব পাৰে ইয়াত ক্লিক কৰিলে ক্লিক কৰাৰ পাছত যেতিয়া আপোনাৰ ইয়াত মই ক্লিক কৰি দিলোঁ এবাৰ প্লে কৰিলে প্লে কৰি চাব দেখিছে নেক্সটটো অন হ'ল মানে দুটাৰ মাজত ব্ৰিজ হিচাপত ইউজ কৰিব পাৰে দেখিছে ধুনীয়া ষ্টাইলত আহি গৈছে ট্ৰানজেকশ্যনৰ পাছত আমাৰ ইফেক্ট আছে ইফেক্টসমূহ ভিডিঅ'টো যিটো ভিডিঅ' আছে সেই ভিডিঅ'টোৰ মানে শ্ব' কালাৰটো কেনেকৈ দিব বিচাৰিছে এনেকুৱাকৈ দিব বিচাৰে এনেকুৱা টানি আনি আপুনি ইয়াত দি দিব কালাৰটো দেখিছে আগতে নৰ্মেল এনেকুৱা আছিল ইয়াত সিলেক্ট কৰাৰ পিছত কালাৰটো চেঞ্জ হৈ গ'ল বাকী চাব হেণ্ডিত আৰু বেলেগ কৰা এইটো দিব বিচাৰিছে যদি এইটো দিব পাৰিব বাকীখিনি ইয়াত দিব চেঞ্জ হৈ গৈছে নেক্সট এলিমেণ্টত অলপ এক্সট্ৰা ডিজাইন ইয়াত এড কৰিব পাৰিব ইয়াত আমি এলিমেণ্টটো এড কৰি দিওঁ সাপোজ আপুনি এইটো যদি দিব বিচাৰিছে এইটো আনি কিনে ইয়াত মাজত ড্ৰেগ কৰিব মাজত আহি গৈছে এইটো এই দুটাৰ মাজত দিছে ইয়াৰ পাছত আপুনি এনেকৈ কয় দিছে তাৰপিছত অন হ'ব দুটাৰ মাজত আপুনি দিব পাৰিব বা এইটো দিব পাৰিব ইয়াত এনেকৈ দিছে আগৰটো মই ডিলিট কৰি দিলোঁ চাব এইটো আপুনি সৰু টাইমটো সৰু কৰিব পাৰে ইয়াত সিলেক্ট কৰিছে তাৰপিছত এনেকুৱাকৈ ঠিক আছে ফ্ৰেণ্ডছ ভিডিঅ'টো কমপ্লিট হোৱাৰ পাছত আৰু স্প্লিটত ক্লিক কৰি এনেকৈ কয় আপুনি দুটা ফটো এড কৰিব পাৰে বা ডিফাৰেন্স হিচাপত ইয়াত মাজত দিয়াৰ পিছত এডভান্সত ক্লিক কৰিব আহিছে ইয়াত যদি আপুনি ফটো এড কৰিব বিচাৰিছে ইনপুটত যাব মিডিয়াত যাব ইয়াতে মিডিয়াত যায় যদি ফটো আনিব বিচাৰে ফটো এটা এইটো সাইডত সিঙ্গল ফটো এটা ইয়াত দিব পাৰিব আহি গ'ল এইটো সাইডত আনিব বিচাৰিছে যদি ইয়াত যায় ইয়াত ক্লিক কৰিব নেক্সট আপুনি সিলেক্ট কৰিব ফটোটো নেক্সট এড কৰিব দেখিছে এই দুটা ভিডিঅ' ফটো এড হৈছে নেক্সট ওকেত ক্লিক কৰিব যেতিয়া এইটো ভিডিঅ' চলি থকাৰ পিছত প্লে কৰাৰ পিছত নেক্সট এইটো ভিডিঅ' ফটো আহিব স্লিপ হিচাপত ষ্টাইলিছ ডিজাইনো দিব পাৰিব আৰু টাইমটো ইয়াত যিটো টাইমিং আছে ইয়াত সিলেক্ট কৰি দুটাৰ মাজত ডিউৰেশ্যনটো কমাই দিব পাৰিব যেতিয়া এইটো প্লে হ'ব চাই ল'ব আহি গৈছে ঠিক আছে গোটেইটো কমপ্লিট হোৱাৰ পাছত আপোনালোকে ওকেত ক্লিক কৰি এক্সপোৰ্টত ক্লিক কৰিব পাৰিব বা ইয়াত এক্সপোৰ্ট কৰি কিনে ভিডিঅ' ক্ৰিয়েট কৰিব পাৰিব নহ'লে ইয়াত এক্সপোৰ্টত ক্লিক কৰিব ওকেত ক্লিক কৰিব ইয়াত আহিছে এক্সপোৰ্টত ক্লিক কৰাৰ পিছত আপুনি ইয়াত ফৰ্মেট আহিছে MP4 ফৰ্মেটত কৰিব বিচাৰিছে যদি ইয়াত সিলেক্ট কৰিব বা বেলেগ ফৰ্মেটত গিফ বনাব বিচাৰিছে যদিও ইয়াত সিলেক্ট কৰিব পাৰিব বেলেগ ফৰ্মেট ইয়াত পাই যাব লগতে ভিডিঅ'টোৰ যি নেম দিব বিচাৰিছে
ইয়াত নেমটো দিব লগতে সেভ ক'ত কৰিব তাত দিব পাৰে ৰিজলিউশনটো ইয়াত সিলেক্ট কৰিব পাৰে আৰু যদি এক্সট্ৰা ৰিজলিউশন ব্যৱহাৰ কৰিব বিচাৰিছে এমবিটো আপোনাৰ সাইজটো দেখুৱাই দিছে তাৰ পিছত এক্সপোৰ্টত ক্লিক কৰিব আপোনাৰ ভিডিওটো ক্ৰিয়েট হ'ব অলপ সময় টাইম ল'ব তাৰ পিছত অটোমেটিক ভিডিওটো ক্ৰিয়েট হ'ব এডভান্স ইয়াৰ ওপৰত এডভান্স ভিডিও যদি আপোনালোকক প্ৰয়োজন হয় তেতিয়াহলে কমেন্ট কৰিব থ্যাংক ইউ ফৰ ওয়াচিং